DA News Plus সমূহ দৰ্শকক মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ আৰক্ষী চাৱনীত, আৰু এই আৰক্ষী চাৱনীত দুটাকৈ মেজি প্ৰজ্বলন কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত কৰ্মৰত যিসকল আৰক্ষী আছে সেইসকল আৰক্ষী আহি পেলাই ইয়াত মেজি প্ৰজ্বলন কৰিছে। ঘৰৰ পৰিয়ালৰ পৰা আঁতৰি পেলাই এই আৰক্ষী চাৱনীত আপোনাৰ আজি মেজি প্ৰজ্বলন কৰাৰ লগতে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। ইয়াত প্ৰতি বছৰৰ দৰে এই বছৰ আপোনাৰ এই আৰক্ষী চাৱনীত এই ধৰণে আপোনাৰ মেজি প্ৰজ্বলন কৰিছে, আৰু এই ধৰণে তেওঁলোকে মিলি জুলি ইয়াতে আপোনাৰ বিহু উদযাপন কৰিছে। ছাৰ মাঘ বিহু শুভেচ্ছা থাকিলে আমি এটা চেষ্টা কৰিছো আৰু আৰক্ষী শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা মাঘ বিহু বহুতে আমাৰ ধৰক ইয়াতে থাকিব ঘৰত যাব পৰা নাই, গতিকে আমি আমাৰ ডিউটিৰ মাজতে মেজি কৰিছো, ভেলাঘৰ কৰিছো। গতিকে যিমানখিনি পাৰো পৰম্পৰাগতভাৱে আমি চেষ্টা কৰিছো। আপোনালোকে আমাক সঁহাৰি জনোৱাৰ কাৰণে বহুত ধন্যবাদ। ৰাইজক চবকে বিহুৰ শুভকামনা থাকিলে বছৰটো যাতে ভালকে যায় সেইখিনি ধন্যবাদ। হয়, ইয়াত থাকি পেলাই এই ধৰণে তেওঁলোকে মেজি প্ৰজ্বলন কৰি পেলাই ইয়াতে বিহু উদযাপন কৰা তেওঁলোকে যিখিনি চেষ্টা আছিলে, আৰু পৰম্পৰাগতভাৱে যি নিয়ম আছে সেইসমূহ নিয়ম তেওঁলোকে পালন কৰা দেখা পোৱা গৈছে। আৰু এজন আমাৰ লগত আজি সকলোৰে অসমীয়া জাতিৰ হেঁপাহৰ মাঘ বিহু সমগ্ৰ অসমতে উদযাপন কৰা হৈছে। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতো শিৱসাগৰ আৰক্ষীয়ে আজি শিৱসাগৰ আৰক্ষী চাৱনীত মেজি ইতিমধ্যে জ্বলাইছে। দুটাকৈ মেজি আমাৰ বনোৱা হৈছিলে, কাঠৰ মেজি এটা আৰু খেৰৰ মেজি এটা, দুটাই মেজি এটা জ্বলোৱা হ'ল। আৰু ইয়াৰ জৰিয়তে যাতে সমগ্ৰ অসমতে শান্তি সদায় বিয়পি থাকে আৰু সকলোৱে যাতে সুখ শান্তিৰে থাকিব পাৰে তাৰে কামনা কৰি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, দুটাকে মেজি জ্বলাইছে, এটা খেৰৰ মেজি আছিলে আৰু এটা কাঠৰ মেজি আছিলে। এই দুটা মেজি ইয়াত প্ৰজ্বলন কৰিলে। ইয়াত আৰু যিসকল আপোনাৰ কৰ্মৰত আৰক্ষী সেইসকল আৰক্ষী ইয়াত উপস্থিত হৈছে যে তেওঁলোকেও বিহু উদযাপন কৰিব পাৰে। আৰু ইয়াত আপোনাৰ তেওঁলোকে খাদ্যৰ কাৰণে খাবৰ কাৰণে তেওঁলোকে যা যোগাৰ কৰিছে, জলপান তেওঁলোকে যোগাৰ কৰিছে যাতে মিলি জুলি এসাঁজ সকলোৱে বিহুৰ দিনাখন তেওঁলোকে খাব পাৰে। আৰু প্ৰতিজন আৰক্ষী বিষয়ে আপোনাৰ ইয়াত আহি পেলাই এই ধৰণে ইয়াত বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু আমি অসমবাসীলৈ পুনৰ এবাৰ মাঘ বিহুৰ শুভেচ্ছা জনালো। আৰু এই ধৰণে আপোনাৰ ইয়াত শিৱসাগৰত বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।